দিগন্ত বৰ্মন ডাঙৰীয়া হয় মই আপোনালোকৰ আশীৰ্বাদ বিচৰা নাই আজি আমাৰ যুৱক প্ৰাৰ্থী দীপবায়ন ডাঙৰীয়াৰ হয় আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো আৰু মই আপোনালোকক অনুৰোধ জনাইছো যে যিমান মৰম যিমান আশীৰ্বাদ আপোনালোকে দিগন্ত বৰ্মন ডাঙৰীয়াক দিলে সেই সমান মৰম সমান আশীৰ্বাদ এবাৰ দীপবায়ন ডাঙৰীয়াক দিব লাগিব ইয়াৰ আগত যিমানবোৰ নিৰ্বাচন হৈছে লোকসভা নিৰ্বাচনে হওক বিধানসভা নিৰ্বাচনে হওক শ্ৰদ্ধেয় ৰাইজ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন বৰ্তমানৰ নিৰ্বাচন ভাৰতীয় পৰম্পৰা এয়া হৈছে অসমীয়া সংস্কৃতি যে আমি সকলোৱে হলো আল্লাহৰ সন্তান আমি সকলোৱে হলো ভগৱানৰ সন্তান কিন্তু শ্ৰদ্ধেয় ৰাইজ আজি তাৰিখত আমাৰ সংবিধান সুৰক্ষিত হৈ থকা নাই এই মোদী চৰকাৰ আজি তেওঁলোকৰ সাংসদসকল মন্ত্ৰীসকল বাৰম্বাৰ এটাই কথা কৈছে যে এইবাৰ তেওঁলোকৰ চৰকাৰ আহিলে তেওঁলোকে সংবিধানটো সলনি কৰি দিব যি সময়ত বৰ্তমানৰ নিৰ্বাচনৰ গুৰুত্ব আপোনালোকক বুজাবলৈ বিচাৰিছিলো সেই সময়তে আল্লাহ সহায় কৰিলে আৰু আজানৰ সময় আহি গ'ল সেইটোৱে প্ৰমাণ কৰে যে এইবাৰ আমাৰ এইখন নিৰ্বাচন কিমান গুৰুত্ব সহকাৰে ল'ব লাগে এইবাৰ এইখন নিৰ্বাচন কোনোবা এজন বিশেষ ব্যক্তিৰ কাৰণে নহয় কোনোবা এজন বিশেষ দলৰ কাৰণে নহয় এইবাৰ নিৰ্বাচন হৈছে ভাৰতৰ সংবিধান সুৰক্ষা কৰাৰ বাবে আৰু ভাৰতৰ সংবিধানত কি লিখা আছে যে আমি হলো ভাৰতীয় নাগৰিক আৰু নাগৰিক হিচাপে ধনী হওক বা দুখীয়া হওক হিন্দু হওক বা মুছলমান হওক আমাৰ সকলৰ সমান অধিকাৰ আছে ভৱিষ্যত সংবিধান থাকিব নে নাথাকে প্ৰত্যেক নাগৰিকে ভোট দিয়া অধিকাৰ পাব নে নাপায় না কিবা কাৰণ দেখাই ৰাইজৰ ভোটৰ অধিকাৰ এই বিজেপি দলে সলনি কৰি ল'ব কাঢ়ি ল'ব আপোনাৰ ডাঙৰ এটা মনৰ এটা ভিতৰত এটা প্ৰশ্ন আছে আৰু সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো যদি নিজৰ ভোটৰ অধিকাৰ সুৰক্ষিত ৰাখিব লাগে যদি ভাৰতৰ গণতান্ত্ৰিক লোকতান্ত্ৰিক পৰম্পৰা আজি সুৰক্ষিত কৰি ৰাখিব লাগে যদি নিজৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা সুৰক্ষিত কৰি ৰাখিব লাগে তেতিয়া আজি মই যিখিনি কথা কৈছো অহা 5 দিনৰ ভিতৰত এই গোটেই অঞ্চলত সকলোৰ লগত আলোচনা কৰক আমালোকৰ সন্মুখত এটাই বিকল্প ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি ৰাহুল গান্ধী ডাঙৰীয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে মণিপুৰৰ পৰা মুম্বাইলৈকে এটাহে বাৰ্তা লৈ আজি খোজ কাঢ়িছে ত্যাগ কৰিছে বলিদান কৰিছে সেই বাৰ্তাটো হৈছে যে নফরত কি বাজাৰ মে মোহব্বত কি দোকান খোলনা এয়া হৈছে কংগ্ৰেছ পাৰ্টি ক্ষমতা থাকক বা নাথাকক ভোট আমাক দিয়ক বা নিদিয়ক কিন্তু যদি আপোনালোকক লাগে শান্তি যদি আপোনালোকক লাগে সম্প্ৰীতি যদি লাগে হিন্দু আৰু মুছলমানৰ মাজত বন্ধুত্ব আপোনালোকৰ সন্মুখত এটাই বিকল্প হাতৰ পথে আমাৰ দীপবায়ন ডাঙৰীয়া জয়যুক্ত বিজেপি আনিলে লাগিল হাহাকাৰ যে বিশাল জনসভা
আজি ইয়াত আয়োজন কৰা গৈছে এইটোৱে প্ৰমাণ কৰে যে এইবাৰ ৰাইজ বৰক্ষেত্ৰী ৰাইজ আজি কংগ্ৰেছ দলৰ লগত আছে আৰু এইখন সভাই প্ৰমাণ কৰি দিছে যে আমাৰ জয়টো নিশ্চিত আৰু মই কৈছোঁ যে আজি যদি অসমৰ মহিলা বাস্তৱভাৱে লখপতি বাইদেউ হ'বলৈ বিচাৰে তেতিয়া কংগ্ৰেছৰ হাতৰ চিহ্ন পদ ভোট দিয়ক আমাৰ নিৰ্বাচনী ইস্তাৰৰ লিখাৰ দৰে সকলোৱে লখপতি বাইদেউ হ'ব অন্যথা যেতিয়ালৈকে বিজেপি থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে কোনো অসমৰ সাধাৰণ মহিলা লখপতি বাইদেউ হ'ব নোৱাৰে মাত্ৰ এজনীহে লখপতি বাইদেউ আছে যিজনী এতিয়া বৰ্তমান দিছপুৰত থাকে ধন্যবাদ আপোনালোকে দেখি আছে বৰপেটা লোকসভা সমষ্টিৰ সকলো ৰাইজৰ মনত কি ধৰণে এটা উৎসাহ কংগ্ৰেছ দল লৈ পেলাই যি ধৰণৰ উৎসাহ বা যি ধৰণে আশীৰ্বাদ দিছে আৰু এই আশীৰ্বাদেৰে পৰিপুষ্ট হৈ পেলাই এই অপশক্তি সংবিধান ৰক্ষা কৰাৰ যুদ্ধত আৰু এই জাত পাতৰ ৰাজনীতিক বন্ধ কৰাৰ এই যুদ্ধত শোষণেৰে শাসন কৰি থকা এই ক্ষমতাটোক আমি উৎখাত কৰাৰ স্বাৰ্থত ৰাইজে যি আশীৰ্বাদ দিছে তাক লৈ পেলাই আগুৱাই গৈছোঁ আৰু ৰাইজে কৈছে আগুৱাই যোৱা আমি আশীৰ্বাদ দিছোঁ নিৰ্বাচন আয়োগে আজি নিষেধাজ্ঞা জাৰি কৰিছে গোটেই বিষয়টোৰ ওপৰত নিৰ্বাচন আয়োগে আচলতে এই বিষয়বস্তুটো আৰু কেইদিনমান আগত চাব লাগিছিল কিন্তু যেতিয়া দেখিলে এই গোটেই কথাটো বুমেৰাং হৈ আছে বুমেৰাং হৈ থকাৰ কাৰণে এতিয়া নিৰ্বাচন আয়োগে যা হওক বন্ধ কৰিছে নিৰ্বাচন আয়োগক ধন্যবাদ দিছোঁ এনেকুৱা ধৰণৰ ভুৱা প্ৰপত্ৰ বা ভুৱা কথা এইটো বিজেপি চৰকাৰ বা বিজেপি অহাৰ পৰা এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি আছে যা হওক নিৰ্বাচন আয়োগক ধন্যবাদ দুটা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈ গৈছে অসমত এটা পৰ্যায়ৰ ইয়াতে এতিয়া দেখিলে যে দুটা পৰ্যায়ত আপাৰ আছামত আপোনালোকে দেখিলে এই প্ৰপত্ৰ একো কামত নিদিলে দ্বিতীয় পৰ্যায়তো দেখিলে এই প্ৰপত্ৰ একো কামত নিদিলে তৃতীয় পৰ্যায়ত দেখিছে এইটো এটা বুমেৰাং হৈ পেলাই আৰু বেছি তেওঁলোকৰ ক্ষতি হ'ব গতিকে ভয়ত এতিয়া ক্ষতি যি হ'ব লাগে হৈ গ'ল জুমলাবাজি চৰকাৰৰ জুমলাত এতিয়া মানুহ নাযায় গতিকে তেওঁলোকে এতিয়া যা হওক নিৰ্বাচন আয়োগে দেৰিকৈ হ'লেও যে এই কথাখিনিত কাণ খাৰ দিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ ৰাইজ কিন্তু ৰৈ আছে 7 তাৰিখে ভোটদান কৰিবৰ কাৰণে কিমান ভোটৰ ব্যৱধানত জয় হ'ম বুলি চাওক মই বেলেগৰ নিচিনা খুব মানে এনেধৰণে ৰাইজক তলত লৈ পেলাই কেতিয়াও কথা নকওঁ কাৰণ এই গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা ৰাইজে আশীৰ্বাদ দি পেলাই কিমান ভোটৰ ব্যৱধানত কংগ্ৰেছ দলক আগুৱাই দিব দিব্যায়নক আগুৱাই দিব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব কিন্তু ৰাইজে আশীৰ্বাদ দি পেলাই কৈছে যে তোমাক আমি আশীৰ্বাদ দিছোঁ বিপুল ভোটত তোমাক আগুৱাই লৈ যাম আৰে আপোনালোকে গোটেই বৰপেটা জিলাত ঐক্যমঞ্চ আমাৰ বিৰোধী মিত্ৰজোঁট আমিতো এজনেই প্ৰাৰ্থী আমাৰ এজনেই প্ৰাৰ্থী না না আচ্ছা CPMৰ মনোৰঞ্জন তালুকদাৰক লৈ পেলাই আপোনালোকে আজিও দেখিছে নলবাৰীত জাতীয় পৰিষদ AJP দল গোটেই সববিলাক আমাৰ লগত আছে গোটেই জিলা সমিতি গোটেই বৰপেটা লোকসভা সমষ্টি প্ৰত্যেকটো সকলো জিলা সমিতি আমাৰ লগত আছে সেইটোৱে এইটো নুবুজায় জানো আমি একগোট হৈ পেলাই যুঁজ দিছোঁ গতিকে মনোৰঞ্জন তালুকদাৰ ইয়াৰ বাহিৰত তেওঁক এতিয়া ৰাইজৰ মনত প্ৰশ্নবোধক চিহ্ন হৈছে যে মনোৰঞ্জন তালুকদাৰক ডাঙৰীয়াক আমাৰ শ্ৰদ্ধাৰ তেখেতক বিধানসভাও লাগে লোকসভাও লাগে এইটো কেনেকুৱা ধৰণৰ কথা গতিকে ৰাইজৰ মনত প্ৰশ্নবোধক হৈছে যে ক'ৰবাত ভোটটো ভাঙি ক'ৰবাত আওপকীয়াকৈ বিজেপিক সুবিধা কৰি দিয়াৰ কিবা চক্ৰান্তত নামিছে নেকি এয়া মই কোৱা নহয় এয়া ৰাইজে বহু জেগাত কৈছে আৰু ৰাইজে কৈছে এইবাৰ আমি তেওঁৰো এই চক্ৰান্তত আমি ৰাইজ ভৰি নিদিয়ে আৰু তেখেতে এটা কথা কৈছে যে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব উঠাই নল'লে নিজে নিজে অসন্মানিত হ'ব বুলি কৈছে এতিয়া চাওক মই আকৌ কৈছোঁ গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা আৰু ৰাইজে নিৰ্ধাৰণ কৰি লৈছে যে যোৱাবাৰ বিধানসভাত মনোৰঞ্জন তালুকদাৰ আমাৰ যি জ্যেষ্ঠ ব্যক্তি বিধানসভাত এটা কথা কৈ আছে CPM দল আপোনালোকেও জানে ইয়াৰ আগতে CPM দল অসমত আছিলে নেকি এই যোৱা বিধানসভাৰ আগত শূন্য আছিলে বিধানসভাত CPM দলটো নাছিলে এই CPM দলটোক আজি মনোৰঞ্জন তালুকদাৰৰ সৰ্বু সমষ্টিত কোনে লৈ আহিলে কংগ্ৰেছ দলে ছেক্ৰিফাইচ কৰিলে মনোৰঞ্জন তালুকদাৰক লৈ আহিলে এতিয়া তেখেতে অখিল গগৈ ডাঙৰীয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ বিধায়কসকলে ৰাইজৰ যিবোৰ কথা আছে বিধানসভাত সৰব ভূমিকা লৈ আছে তেওঁৰ এনেকুৱা কি হ'ল বিধানসভা বাদ দি পেলাই CPM শূন্য কৰি পেলাই লোকসভাত জঁপিয়াই পৰিছে গতিকে ক্ষমতাই সকলো কথা নহয় ৰাইজৰ কাৰণে সঁচা অৰ্থত চিন্তা চৰ্চা কৰিব লাগে আৰু আমি ইউনাইটেডলি ফাইট কৰি আছোঁ কংগ্ৰেছ এটা মহাশক্তি আপোনালোকেও জানে
বৰপেটা লোকসভা সমষ্টিত আমাৰ 5জন বিধায়ক আছে, বৰ্তমানো আমাৰ এজন সাংসদ আছে, আমাৰ জিলা পৰিষদ আছে, পঞ্চায়ত আছে, বুথৰ পৰ্যায়লৈ আমাৰ কৰ্মী আছে আৰু ৰাইজে শক্তিশালী দল হিচাপত কংগ্ৰেছ দলক আশীৰ্বাদ কৰে। গতিকে ক'ৰবাত নিৰ্দলীয় প্ৰাৰ্থী, CPM দল, গতিকে এই কথাবিলাকত ৰাইজ নাই। ৰাইজ এতিয়া কংগ্ৰেছ দলৰ লগত আছে, মহাশক্তি হিচাপে প্ৰক্ষেপ কৰিছে, ৰাইজে আশীৰ্বাদ দিছে। অহা দিনত এই গণতন্ত্ৰ ৰক্ষা হ'ব লাগিব, ৰাইজৰ এই যি শোষণৰ শাসন চলাই আছে সেইটো ৰক্ষা হ'ব লাগিব। আপোনালোকে নিশ্চয় দেখিলে যে নিশা 8:30 বাজিছে। এই 8:30 বজাতো ইয়াত হাজাৰ হাজাৰ মানুহ আজি ইয়াত এই মিটিংখনত অংশগ্ৰহণ কৰিছে আৰু মই বাৰম্বাৰ কৈছোঁ যে কংগ্ৰেছ দল এতিয়া সঁচাকৈ অৰ্থৰ অভাৱত ভুগি আছে। আমাৰ সকলো একাউণ্টছ ফ্ৰিজ কৰি দিয়া হৈছে। আমাৰ দীপবায়ন ডাঙৰীয়া এটা NSUI যুৱ কংগ্ৰেছ কৰি অহা ডেকা ল'ৰা কেৱল পাৰ্টীৰ কামেই কৰি থাকে, তেওঁ কোনো ব্যৱসায় বাণিজ্য একো নাই, তেওঁ খোজ কৰি আমি যিয়ে অলপ তোলাতুলিকৈ আমি এইবিলাক কৰিছোঁ। কিন্তু মই তথাপিও কৈছোঁ যে আজি মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কোনো অৰ্থৰ কাৰণে প্ৰলোভনত ভুল যোৱা নাই, কোনো ভুৱা অৰুণোদয়ৰ কাৰণে ভুল যোৱা নাই, কোনো লাখপতি বাইদেউৰ আঁচনিৰ কাৰণে ভুল যোৱা নাই। সকলোৱে এটাই উদ্দেশ্য লৈ আহিছে যে অসমত এইবাৰ নিশ্চিতভাৱে কংগ্ৰেছ দলক 7ৰ পৰা 8খন আসনত বিজয় কৰাৰ কাৰণে তেখেতসকলে সংকল্প হৈছে আৰু দিল্লীত এখন বিজেপি চৰকাৰ, ইণ্ডিয়া এলায়েন্সৰ এখন চৰকাৰ গঠন হোৱাৰ ক্ষেত্ৰত তেওঁলোকে সকলোৱে আগবাঢ়ি আহিছে। আমি তেখেতসকলৰ ইস্তাহাৰৰ কথা কি ক'ম যে ভুৱা অৰুণোদয় তেওঁলোকৰ ইস্তাহাৰ, ভুৱা লাখপতি বাইদেউ তেওঁলোকৰ ইস্তাহাৰ, ভুৱা গছৰ পুলি ৰুই পেলাই ফটো উঠি পেলাই দিয়াটো তেওঁলোকৰ ইস্তাহাৰ, এইবিলাকেই তেওঁলোকৰ ইস্তাহাৰ। আজি কিয় তেওঁলোকে আজি আমাৰ যিসকল ৰান্ধনি আছে, অংগনবাড়ী ৱাৰ্কাৰ আছে, মইতো এছেম্বলিত বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰিছোঁ। মই আশা কৰ্মীসকলৰ মজুৰি বৃদ্ধিৰ কাৰণে, টেটৰ মাষ্টৰসকলৰ কাৰণে কৈছোঁ, ভেঞ্চাৰ কলেজ, ভেঞ্চাৰ স্কুলৰ কাৰণে কৈছোঁ, তেওঁলোকে কিয় সেইবিলাক কৰা নাই? যিসকল 10,800 টকাত শিক্ষিত লোকসকলে যি চাকৰি কৰি আছে তেওঁলোকৰ কিয় কৰা নাই? কিয় NPS কৰা নাই? LPSৰ পৰা OPS কৰা নাই? সেইখিনি তেওঁলোকে কওক। এইবিলাকতো ক'লেই নহ'ব। গতিকে আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ সাংবাদিক বন্ধুসকলে নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সিদিনা মিটিংখন চাগে আছিলে আৰু তাৰ আজি নিশ্চয় এটা আপোনাৰ পাৰ্থক্য আজি নিশ্চয় বুজি পাইছে।